Good morning, children. Good morning, sir. আজি আমি তোমালোকৰ visit to Kaziranga and Sibsagar এই পাঠটো পঢ়াই আছো আৰু এতিয়া আজিৰ এই ভিডিওটোৰ যোগেদি আমি থাৰ্ড পাৰ্ট আৰম্ভ কৰিম অলৰেডি আমি দুটা পাৰ্ট আলোচনা কৰিলো যত নেকি আমি তৃষা আৰু লোহিত তেওঁলোকৰ মা দেউতাকৰ লগত ফুৰিবলৈ আহি তেওঁলোকে অলৰেডি কাজিৰঙাত এন্টাৰ কৰিলে কাজিৰঙাত তেওঁলোকে ৰেষ্ট কৰিছে আৰু ৰেষ্ট কৰি আমাক কিছুমান তেওঁলোকৰ কথোপকথনৰ যোগেদি কাজিৰঙাৰ বিষয়ে জনাই আছে আৰু সেই জনাই থকা অৱস্থাতে এতিয়া আমি আজিৰ এই ভিডিওটোত কাজিৰঙাৰ ইতিহাসৰ যিটো ইতিহাস আছে সেই ইতিহাসটোৰ পৰা আৰম্ভ কৰিবলৈ আগবাঢ়িছো চাও হা ওয়েল এই ইতিহাসটোৰ কথা কৈছে যে 1904 ত যিজন মেৰী কাৰ্জন আছিল ভিজিটেড কাজিৰঙা 1904 তা মানে 1904 চনত মেৰী কাৰ্জনে কাজিৰঙা চাবলৈ আহিছিল কোননো মেৰী কাৰ্জন she was the wife of Lord Curzonৰ wife মেৰী কাৰ্জন কাজিৰঙা চাবলৈ আহিছিল কিমান চনত 1904 চনত আৰু তাই হৈছে দা ভাইসৰয় অফ ইণ্ডিয়া মানে সেই সময়ত ভাৰতত যেটো ইংৰাজ শাসন চলি আছিল ইংৰাজ শাসন চলি থকাৰ সময়ত ইণ্ডিয়াৰ ভাইসৰয় ইংৰাজ শাসনত চলি থকা তেতিয়া মানে ভাইসৰয় আছিল যিজন সৰ্বোচ্চ পদত থাকে ভাৰতৰ তেওঁ ভাইসৰয় মানে আজিলৈকে তোমালোকে ভাবিছোৱাতে কথাটো এনেকুৱা ধৰণৰ হ'ব যে আমাৰ ধৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ যেনিবা ওয়াইফ যেনিবা আহিছে কাজিৰঙা চাবলৈ কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব ঠিক তেনেকুৱা আছিল এটা মানে লৰ্ড কাৰ্জন সেই সময়ত তেনেকুৱা ধৰণৰ এটা পজিশনৰ মানুহ আছিল ইণ্ডিয়াৰ কাৰণে ইণ্ডিয়াৰ সেই সময়ত ভাইসৰয় আছিল সো সেই ভাইসৰয়ৰ পত্নী লৰ্ড কাৰ্জনে আহিছিল 1904 চনত কাজিৰঙা ভ্ৰমণ কৰিবলৈ she had heard that Kaziranga was famous for rhinos তাই গম পাইছিল যে কাজিৰঙাটো ৰাইনৰ কাৰণে বিখ্যাত গড়ৰ কাৰণে বিখ্যাত স্পেশালি এখিঙীয়া গড়ৰ কাৰণে বিখ্যাত কি হল but she could not find a single rhino there কিন্তু গুটেইটো ঘুৰিলে এটাও গড় দেখা নাপালে তে কি হল she requested her husband to take measure immediately তাই যেতিয়া ঘুৰি গৈ পিনে তা মনটো বেয়া লাগিলে এটা চাবলৈ তাৰ হাজবেণ্ডক ক'লে আপুনি কিন্তু কিবা এটা উপায় কৰক যাতে কি কৰিবলৈ কাৰণে টু প্ৰটেক্ট দা ৰাইনোস যে গড়খিনিক বচাবলৈ আপুনি কিবা এটা ব্যৱস্থা এটা লওক সেই কাৰণে soon after 1905 ত 1905 চনত এই কাজিৰঙা proposed reserve forest was created 1905 চনত কাজিৰঙা proposed reserve forest বুলি এটা মানে হেৰি বনাইলে তাত মানে কাজিৰঙাটোক এটা সংৰক্ষণ কৰিলে হেতু বনাইলে proposed reserve হৈ আছিল তেতিয়া সম্পূৰ্ণ ৰিজাৰ্ভ নহয় that is proposed reserve হৈ আছিল যিকিনো কৰিলে slowly the park grew in size লাহে লাহে পাৰ্কটো অলপ বিস্তাৰিত হ'ব ধৰিলে পাৰ্কটো ডাঙৰ হৈ গৈ থাকিলে in 1916 it was named Kaziranga Game Sanctuary আকৌ 1916 চনত সেই নামটো এটা প্ৰপোজড আছিল তাৰপিছত তা গেম সেঞ্চুৰী বনাই দিলে নামটো এটা নতুন নাম দিলে যে কাজিৰঙা গেম সেঞ্চুৰী ভিজিটৰ were allowed তেতিয়া তা মানে সেই 1916 চনৰ পৰা মানে কোনোবা ভিজিটৰ চাব বিচাৰিলে কোনোবাই তাত গৈ পিনে কাজিৰঙাটো চাব পাৰে তাৰ ভিজিটৰ তেতিয়াৰ পৰা এলাউ কৰিলে তাৰ আগত মানুহ বাহিৰা মানুহ ফুৰিবলৈ তাত চাবলৈ যোৱাটো মানা আছিল কাৰণ হেতু ভাইসৰয় গুটে হেৰি কৰি ৰাখিছিল মানে বন্দী কৰি ৰাখিছে ঠাইডখৰ কোনো ভিতৰত যাব নোৱাৰিব তেনেকুৱা ধৰণৰ আছিল 16 চনত এই নামটো হলাই দিলে আৰু মানুহক তাত এন্টাৰ কৰিবলৈ দিলে পাৰ্কৰ ভিতৰত সোমাবলৈ চাবলৈ দিলে তাৰপিছত হান্টিংটো কিন্তু ষ্ট্ৰিক্টলি প্ৰহিবিটেড কৰিলে শিকাৰটো কিন্তু একদম ষ্ট্ৰিক্টলি তাত মানা কৰিলে কোনো শিকাৰ নচলিব কোনো শিকাৰ নকৰিব বুলি তেতিয়া একদম বাধা কৰি দিলে then 1950 the name again change 1950 চনত আকৌ নামটো বদলি কৰি দিলে এই কথাটো কোৱাৰ লগে লগে why লুহিতে হইলে কে নামটো চেঞ্জ কৰিলে what did not they like the name হেতে কি মানুহবোৰে কি নামটো কি ভাল নাপাইছিল নেকি বদলাই দিলে তেতিয়া কৈছে actually game শব্দটো যে আছে means animal hunting for sports and food so game শব্দটো কাজিৰঙা গেম সেঞ্চুৰী নামটো দিয়া আছিল আৰু গেম শব্দটোৰ অৰ্থ হৈছে শিকাৰ কৰা আৰু খোৱা হেতু খেলৰ মানে শিকাৰ খেলৰ নিচিনা যে শিকাৰ কৰাটো এটা খেল নিচিনা আছিল আগতে ৰজা মহাৰাজাৰ দিনত
আগতে ৰজা মহাৰাজাবোৰে কি কৰে মানে শিকাৰ কৰাটো তেওঁলোকৰ আটাইতকৈ ভাল খেল বুলি তেওঁলোকে ভাবে সেইকাৰণে তোমালোকে কেতিয়াবা নাটক চাটক কিবা চালে দেখিবা যে ৰজাই শিকাৰ কৰিবলৈ যায় ধনু কাৰ লৈ পিনে ৰজাই শিকাৰ কৰিবলৈ যায় সেইটো এটা মানে ডাঙৰ ধনী মানুহৰ কাৰণে বা যিসকল ৰজা সম্বন্ধীয় মানুহসকলৰ কাৰণে সেইটো এটা বৰ ইণ্টাৰেষ্টিং গেম এটা আছিলে সো সেইটো গেমটো এটা মানে সেই শিকাৰ কৰাটোক বুজায় শিকাৰ কৰা গেম বুলি বুজায় সেইকাৰণে এই নামটো বন্ধ কৰি দিলে So that would be nice, be not nice. That would not be the nice name for a park. Enuka parkor karone he naam to position where you want to conserve animals. Would it? তুমি য'ত যিটো পাৰ্কত তুমি জীৱ-জন্তু কনজাৰ্ভ কৰিব বিচাৰিছা সংৰক্ষণ কৰিব বিচাৰিছা তাতে তুমি নাম দিছা স্পৰ্টছৰ যিটো গেম নামটো দিছা যিটো শিকাৰ কৰাৰ নামটো দিছা গতি নামটো প্ৰযোজ্য নহল কেটা মানে সেই কাৰণে চেঞ্জ কৰিছে সো ইট ওয়াজ ৰিনেম আকৌ নতুন নাম দিলে কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী ইন 1950 তাক নাম দিলে কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী নাম কৰিলে আৰু এই নামটো দিছিলে পিবি ষ্ট্ৰেচি বুলি এজন আছে যিজন নেকি ফৰেষ্ট কনভাৰজেশনেলিষ্ট অফ দ্যাট টাইম সেই সময়ত তাৰমানে জীৱ-জন্তু সংৰক্ষণকাৰীৰ দায়িত্বত থকা মানুহ যিজন সেইজন হৈছে পিডি ষ্ট্ৰেচি সেই সময়ৰ এই পিডি ষ্ট্ৰেচিয়ে এই নামটো দিছিলে কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু 1950 দিছিলে মনত ৰাখিবা এই নামটো তাৰ পিছত কি হল ইট ওয়াজ in 1974 only that Kaziranga was designated a national park কিন্তু তেতিয়ালৈকে ন্যাশনাল পাৰ্ক হোৱা নাছিলে পাৰ্ক বুলি দিছিলে কিন্তু 1974 এইটোক ন্যাশনাল পাৰ্ক হিচাপে স্বীকৃতি দিয়া হল গতিকে এই গোটেই হিষ্ট্ৰীটো তোমালোকৰ প্ৰত্যেকটো কথাই খুব প্ৰয়োজনীয় কিমান চনত কি নাম কি কথা গোটেইখিনি কিয় নাম চেঞ্জ হল এই গোটেইখিনি কথা খুব দৰকাৰী গতিকে তোমালোকে এইখিনি খুব ডিটেইলছত চাবা তাৰপিছত কলে তৃষা said now it would be তাৰপিছত কৈছে যে এতিয়া কি হ'ব now it would be more interesting to see the park এতিয়া মানে পাৰ্কটো চাবলৈ আৰু বেছি ভাল লাগিব হে বুলি ক'লে তৃষাই তাৰ পিছৰ দিনা ৰাতিপুৱা তেওঁলোকে এন্টাৰ দা পাৰ্কটো প্ৰৱেশ কৰিলে অন এলিফেন্ট বেক মনত ৰাখিবা এলিফেন্টৰ পিঠিত উঠি তেওঁলোকে পাৰ্কটোত প্ৰৱেশ কৰিছিলে গোটেই কথাবোৰ সৰু কথাবোৰ ডিটেইলছবোৰ তোমালোকে মনত ৰাখিবা দা গ্ৰাছেছ ৱেৰ টল so tall মানে ঘাঁহবোৰ ইমান ওখ আছিল that they had not been if they had not been on elephant back they would probably have got lost মানে ঘাঁহবোৰ ইমান ডাঙৰ যে তেওঁলোকে যে হাতীৰ পিঠিত যদি নুঠিলে তেতিয়া তেওঁলোকে হেৰাই গলেহেঁতেন তাৰমানে এজনে দেখাই নাপালে ইমান ওখ ঘাঁহ তাত তাৰপিছত কৈছে বাট from that huge animals back সেই বিশাল জীৱ-জন্তুটোৰ পিঠিৰ পৰা they were able to view the vast expanse of the park যে পাৰ্কখন যে বিশালতা গোটেই বিশাল পাৰ্কটো তেওঁলোকে দেখা পাইছিলে there were marshes here and there তাত মানে marshes আছিলে ইফালে যতে সোৱা তোমালোকে এনেকুৱা ধৰণৰ marshes আছিলে তাৰপিছত look তেতিয়া লুহিতে এক্সাইটেডলি মানে ক'লে there is a rhino এটা rhino আছে সোৱা গড় এটা আছে তেনেকে বুলি হি খুব হেৰিয়ে এক্সাইটেডলি কথাটো ক'লে oh another small rhino আৰু এটা সৰু rhino can we go closer মানে দেখি মানে এটা প্ৰথমতে এটা দেখিলে তাৰ আৰু এটা সৰু এটা দেখিলে তে কৈছে আমি আৰু ওচৰলৈ যাব পাৰো নে তেতিয়া that's a mother rhino with her baby এই কথাটো গাইডটোৱে তেতিয়া ক'লে যিজন মানে মাহুতে যিজন এজন গাইড আছে তো মাহু ঘাট যেটো হাতী চলাই গৈ আছে মানে মাহুতজনে সেইজন গাইডো হয় তেখেতে ক'লে যে হেতু হৈছে মাক আৰু বাচ্চা মানে বাচ্চা এটা হৰি কি কয় বাচ্চা এটা গড় আৰু মাক গড় she would not like anyone to go near her মানে এটা মাকে মানে বাচ্চাৰ লগত থকা মাকৰ ওচৰলৈ কোনোবা যোৱাটোৱে ভাল নাপায় তাৰমানে গড়ে খেদিব তাৰমানে হেতুৱে ক'লে when she is with her baby যেতিয়া মানে বাচ্চা এটা লগত যেতিয়া থাকে মাকে তেতিয়া কিন্তু তাৰ ওচৰত কোনোবা বেলেগ যোৱাটো নিবিচাৰে কিন্তু যে কৈছে আমি ওচৰ যাব পাৰো নে তাৰমানে এৰি যাব নোৱাৰে she is very protective towards her baby তাৰমানে এইটো সময়ত কি মাকে তাৰমানে তাৰ বাচ্চাটোৰ খুব প্ৰটেকশন দি থাকে তাৰমানে কোনোবা ওচৰত আহিলেই মানে ভাইব বাচ্চাটোক লৈ যাব বা কিবা কৰিব আঘাত দিব গতিকে একদম মাৰি মুহটিয়াই পেলাই তাৰমানে গতিকে সেই তেনেকুৱা এটা গড়ৰ ওচৰ নুজুৱাই ভাল বাচ্চাৰ লগত থকা near a water body they saw some birds
তাৰপিছত এটা ৱাটাৰ বডি আছে অকমান পানী থকা ঠাই এডোখৰ আছে সেই তাতে ওচৰতে তেওঁলোকে চৰাই কেইটামান দেখিলে লুক দোজ বাৰ্ডছ সেই চৰাইবোৰ চোৱা হাউ বিউটিফুল দে আৰ কিমান ধুনীয়া সেইবোৰ মাদাৰ ছেড মাকে ক'লে शी লুক আউট দ্য বাইনকুলাৰ্ছ টু হেভ দ্য ক্লোজাৰ ভিউ বাইনকুলাৰ্ছ তেওঁলোকে লৈ গৈছিলে মানে এটা দূৰবীনৰ নিচিনা যিটো কয় দূৰবীন লৈ গৈছে তেওঁলোকে ওচৰৰ পৰা চাব লাগে সেইটো চালে দূৰবীনৰ দি ওচৰৰ পৰা চালে ৱাও দেয়াৰ ইজ এ ৰাইনো নিয়াৰ দ্য বাৰ্ডছ তাত দূৰবীনৰ পৰা চাওঁতে দেখিলে সেই মানে চৰাইবোৰৰ ওচৰত এটা ৰাইনো আছে মানে হৰিণ কি কয় গড় এটাও আছে যে লেট মি সি লুহিতে ক'লে said taking the binocular from his mother পৰা হেৰিটো চাল লৈ তেতিয়া কাঢ়ি ল'লে এই বাইনাকুলাৰটো কাঢ়ি লৈ পিনে লুহিতে ক'লে মোক চাবলৈ দিয়া অ' য়েছ হয় বাট মা ইফ দ্য ৰাইনো কেচেছ দোজ বাৰ্ডছ মানে তেতিয়া কৈছে যদি এতিয়া এই ৰাইনোখিনিয়ে গড়টোৱে যদি চৰাইবোৰ ধৰে তেতিয়া কি হ'ব তাৰমানে ৰাইনোখিনিয়ে যদি চৰাইবোৰ ধৰে তেতিয়া কি হ'ব সেই হি উইল ইট দেম আপ ৰাইনোটোৱে গোটেইখিনি খাই দিব মানে চৰাইখিনিক খাই দিব সেই বুলি ক'লে লুহিতে তেতিয়া তৃষাই হাঁহি পেলাই ক'লে চিলি বয় মূৰ্খ তুমি নাজানা ডোণ্ট ইউ ন' that rhinos are herbivorous মানে ৰাইনোখিনি হৈছে তৃণভোজী সিহঁতে মাংস নাখায় তাৰমানে সেই চৰাই নাখায় তাৰমানে গড়ে চৰাই নাখায় সেইটো বুলি ক'লে herbivorous মিনিং লুহিতে সুধিলে herbivorous মানে কিনো মিনিং his sister explained they eat only grasses সিহঁতে মাত্ৰ ঘাঁহ খায় তৃণজাতীয় খায় তেওঁলোকে মানে গছৰ ফল মূল ঘাঁহ বন সেইবোৰ খাব কিন্তু মাংসজাতীয় বস্তু নাখায় and they also eat leaves পাত খায় ফল খায় ওয়াটাৰ প্লেন্টস খায় মানে পানীত উঠা কিছুমান জীৱ-জন্তু গছ-গছনি খায় ব্ৰাঞ্চেছ অফ শ্ৰাবছ কিছুমান গছৰ মানে হেৰিবোৰ ডালবোৰ খায় গতিকে এডেড দেয়াৰ মাদাৰ মাকে সেই বুলি আৰু যোগ কৰিলে দে ডু নট ইট ফ্লেছ সিহঁতে মাংস নাখায় ৱাও তৃষাই এক্সপ্লেইন কৰি লুকিং থ্ৰু দ্য বাইনাকুলাৰ দি চাই পিনে ক'লে দেয়াৰ ইজ আনাদাৰ ৰাইনো ইন দ্য ৱাটাৰ পানীত আৰু এটা মানে ৰাইনকৰ্ছ আছে লুহিতে হাঁহিলে তেতিয়া সেইটো কথা কওঁতে হাঁহি পিনে ক'লে ৰাইনকৰ্ছ কেনট বি ইন দ্য ৱাটাৰ মানে ৰাইনোবোৰ পানীত নাথাকে বোলে সেই বুলি হাঁহিলে দে আৰ ছ' হেভি ডেট দে উইল গেট ইন টু ড্ৰোন মানে ইহঁতৰ যে বডিটো গড়ৰ বডিটো পানীত গ'লে তাৰমানে সিহঁতি ডুব খাই যাব ইমান গধুৰ মানে গতিকে সিহঁতি পানীত নাথাকে বুলি কৈছে ইউ মাষ্ট হেভ চিন চাম বিগ ব্ৰাঞ্চেছ ইন দ্য ৱাটাৰ মানে বিগ মানে হয়তো তুমি কিবা এটা ডাঙৰ ডাল চাল কিবা এটা তেনেকুৱা পানীত দেখিলে কিজানি তাৰপিছত ইনফেক্ট ৰাইনাকৰ্ছ আৰ ভেৰি গুড ছুইমাৰ্ছ এতিয়া হেৰিয়ে ক'লে ফাদাৰে ক'লে যে নহয় কথাটো হৈছে ৰাইনোজ আৰ ভেৰি গুড ছুইমাৰ্ছ সিহঁতে ভাল সাঁতোৰক মানে সাঁতুৰিব পাৰে সিহঁতি ধুনীয়া সাঁতুৰিব পাৰে ইন দ্য আফটাৰনুন ৱেন ইট ইজ ভেৰি হট যেতিয়া পাছবেলা খুব বেছি গৰম হয় দে গেট ইন টু দ্য লেক সিহঁতি মানে সেই ওচৰৰ হ্ৰদবোৰ যিবোৰ আছে পানীৰ যিখিনি ঠাই সেইবোৰত যায় পুখুৰীত যায় টু কুল ডাউন সিহঁতি ঠাণ্ডা হ'বলৈ পুখুৰীত যায় পানীত যায় তেনেকৈ মানে ক'লে তাৰমানে তেওঁৰ মানে তাৰ ভুলটো শুধৰাই দিলে দেউতাকে তাৰপিছত ক'লে ফাৰ্দাৰ ইন দে স্পটেড এ ডিয়াৰ তাৰপিছত আৰু অলপ আগবাঢ়ি যাওঁতে তেওঁলোকে এটা গড় দেখা পালে গড় নহয় হৰিণা দেখা পালে ইট ৱাজ এন এক্সাইটিং ট্ৰিপ সিহঁতৰ কাৰণে এটা এক্সাইটিং ট্ৰিপ আছিলে এণ্ড দে ৱেৰ লাকি তেওঁলোকে যথেষ্ট সৌভাগ্যৱান আছিলে টু চি কোৱাইট নাম্বাৰ অফ এনিমেলছ আৰু বাৰ্ডছ বহুত ধৰণৰ চৰাই আৰু জীৱ জন্তু দেখা পাইছিলে ইন দ্য পাৰ্কছ সেই পাৰ্কছত এজ দে পাছ থ্ৰু সিহঁতি পাৰ হৈ যাওঁতে দ্য থিকনেছ অফ দ্য টল এলিফেণ্টছ এণ্ড দ্য শ্বৰ্ট গ্ৰাছেছ মানে যে মানে এলিফেণ্টৰ ওপৰেদি ঘাঁহৰ মাজে মাজে গৈ পিনে তেওঁলোকে যথেষ্ট ভাগ্যৱান আছিল তেওঁলোকে বহুতো জীৱ জন্তু দেখিলে আচলতে সকলো সময়ত সকলো ঠাইত জীৱ জন্তুবোৰ নাথাকে সেইকাৰণে কি হয় সকলোৱে এতিয়া 5জন মানুহ বেলেগ বেলেগ সময় গ'লে সকলোৱে সমান পৰিমাণে জীৱ জন্তু তাত দেখা নাপায়গৈ কাৰণ কেতিয়াবা এইটো ৰাস্তাত নাথাকে যিটো ৰাস্তাত যায় সেইটো ৰাস্তাত নাথাকে যিটো ৰাস্তাত নাযায় সেইটো ৰাস্তাত থাকে গতিকে কিছুমান অলপ ভাগ্যও লাগে তাত চাবলৈ কাৰণে গতিকে সিহঁতে যথেষ্ট ভাগ্যৱান আছিলে বুলি কৈছে তাৰপিছত কৈছে দে ৱেৰ ডিলাইটেড এট দ্য চাইট অফ দ্য ব্ৰেথ টেকিং এৰে অফ ফ্লাৱাৰ্ছ লাইক ৱাটাৰ লিলিজ লটাছ ৱাটাৰ হাইচিন্থ এই এনেকুৱা ধৰণৰ ফুলবোৰ দেখি তেওঁলোকে খুব ভাল পালে ৱাটাৰ লিলিজ লটাছ ৱাটাৰ হাইচিন্থ তেনেকুৱা ফুল কিছুমান দেখি খুব ভাল পালে তাত তাৰমানে দেয়াৰ মাদাৰ হেড ৰিমাৰ্ক সিহঁতি মানে মাকে কৈছে দ্য ফ্ল'ৰা ট্ৰুলি এডছ টু দ্য চাৰ্ম অফ দ্য পাৰ্ক মানে আচলতে এই গছ-গছনিবোৰে যিবোৰ নেকি ফুল টুল গছবোৰ গোটেই পাৰ্কটোৰ কাৰণে খুব সৌন্দৰ্যবৰ্ধক
হৈ পৰে বুলি কৈছে they also learned that apart from being home to 2/3 of the world great one-horned rhinos ta mane yat eta kotha koise 2/3 one-horned rhino gutei worldot jiman gutei bishwot jiman gor ase tare 2/3 mane 3 bhagor 2 bhag ইয়াতে পোৱা যায় কাজিৰঙাত পোৱা যায় কাজিৰঙা ন্যাশনাল পাৰ্কত পোৱা যায় the highest density of the tigers among the protected areas in the world তে কৈছে কাজিৰঙাত আৰু এটা কৈছে যে এই যে টাইগাৰ যিবোৰ আছে বাঘ আছে হেইটো এই protected এৰিয়াত মানে আটাইতকৈ highest density আছে মানে ইয়াত বাঘ আছে ঘনত্বৰ আকাৰত যদি চাবলৈ যোৱা আটাইতকৈ বেছি বাঘ ইয়াত আছে মানে ঘনত্ব আকাৰত মানে কম জাগাত বেছি বাঘ হেতু কথাটো হিচাপে যদি চাবলৈ যোৱা মানে জাগাৰ ঠাইৰ লগত যদি তুমি তুলনা কৰা এনে বাঘ থকা বহুত বেলেগ বেলেগ জায়গা বহুত আছে কিন্তু বাঘ ইয়াত কম ঠাইত বেছি বাঘ আছে হেতু কথা কৈছে আচ্ছা তাৰ পিছত was declared as reserve forest in 2003 মানে আৰু এইটো যেটো এৰিয়াটোক বাঘৰ কাৰণে ৰিজাৰ্ভ বুলি ডিক্লেয়াৰ কৰা হৈছিল 2006 চনত এইটো মনত ৰাখিবা বাঘৰ কাৰণে প্ৰটেক্টিভ এৰিয়া বুলিও ডিক্লেয়াৰ কৰা হৈছিল হেতু 2006 চনত কৈছিল প্ৰটেক্টিভ ফৰ টাইগাৰ্স though they could not see tigers কিন্তু তেওঁলোকে বাঘ দেখা পোৱা নাছিলে because of the tall grasses উখ ঘাঁহবোৰৰ কাৰণে that provided very good camouflage their presence can be felt everywhere they live the pugmarks তাৰ মানে কি হয় বাঘবোৰৰ এটা কোৱালিটি আছে মানে তেওঁলোকে কি হয় গাৰ বৰণটোৰ ঘাঁহৰ বৰণৰ লগত মিলি যায় ঘাঁহবোৰ যেটো হুনালী ৰঙৰ হৈ যায় ধানবোৰ যেনেকৈ হুনালী ৰঙৰ হৈ যায় তেনেকুৱা হৈ গল তেওঁলোকৰ গাৰ বৰণটো হুনালী ৰঙৰ ঘাঁহৰ লগত মিলি যায় সেই কাৰণে কি হয় ইহঁতে মানে ঘাঁহৰ মাজে মাজে এনেকৈ লুকাই থাকিব পাৰে তুমি দেখিলেও গম নাপাবা যে তুমি বাঘ আছে কিন্তু তেওঁলোকে পাগ মাৰ্কস দেখিছিল তাৰমানে ভৰিৰ চিন কিন্তু দেখা পাইছে কিন্তু বাঘ দেখা নাপালে তেওঁলোকে বহুত ঠাইত মানে গম পাইছে যে বাঘ ইয়াত আছে বাট ৰিয়েলি তেওঁলোকে দেখা নাপালে বস্তুটো তেনেকুৱা বাঘটো তেনেকুৱা ধৰণৰ বৰ সহজত মানুহে দেখি নাপায় কিন্তু সেই উপলব্ধি কৰিব পাৰিছে যে বাঘ আছে কিন্তু যে হেটাত ভৰিৰ মাৰ্কস আছে কিবা লৰছৰ হোৱা কিবা কিবি দেখিছে কি জানি কিন্তু হেতু কথা কৈছে তেওঁলোকে প্ৰেজেন্সটো যে তাত আছে হেতু বুজি পাইছে কিন্তু তেওঁলোকে দেখা নাই পোৱা তাইছত লেট ইন আফটাৰনুন দে left for শিৱসাগৰ পাছৰ দিন হেদিনাখন মানে আফটাৰনুনত তেওঁলোকে আকৌ শিৱসাগৰলৈ গুচি গল on their way before reaching শিৱসাগৰ তেওঁলোকৰ ৰাস্তা শিৱসাগৰ পোৱাৰ আগত they cross a stone bridge তেওঁলোকে এটা মানে হিলৰ দলং পাৰ হৈছে their mother said hey হিলৰ দলংটো যেটা পাইছে হে পইন্টিং at the bridge হে ব্ৰিজটো দেখুৱাই মানে মাকে কৈছে this is হিলৰ হাকু in Assamese এটো কয় হিলৰ হাকু এটো মানে যেটো মানে ষ্টোনৰ মানে হিলৰ হেৰি দলং হেতু হিলৰ হাকু বুলি কয় দা নামদাং ষ্টোন ব্ৰিজ ইংৰাজীত ক'বলৈ গ'লে হেতু নামদাং ষ্টোন ব্ৰিজ বুলি কয় হেতু হে ৰাস্তাতে পাইছে this is not a long bridge হেতু মানে বহুত ডাঙৰ ব্ৰিজ নহয় I almost missed it মানে মই এটো মিছে কৰি দিলোহেতেন বৰ ডাঙৰ নহয় যে কাৰণে মই গমে নাপালোহেতেন বুলি তেনেকে ত্ৰিশাই হি কথা কৈছে তাৰ মানে এতিয়াৰ পৰা আমি আকৌ শিৱসাগৰৰ মানে হেৰিবোৰ পাই যামগে আৰু আলোচনা কৰিবলৈ পাই যামগে এতিয়া তাইছত ইট ইজ জাস্ট 60 মিটাৰছ ইন লেংথ হে যে নামদাং যেটো ব্ৰিজ কথা কৈছে হেতু তোমাৰ দৈৰ্ঘ্যটো হৈছে 60 মিটাৰ মানে দীঘলে হি 60 মিটাৰছ তাৰ দেউতাকে হে কথা জনালে The most amazing fact is that it was built only one single stone. He gutte bridge to 60 ফুটিয়া 60 মিটাৰ থকা লেংথৰ এটা ব্ৰিজ দলং এটা হেতু গুটে এটা পাথৰ দি বনোৱা আচৰিত কথা হেতু এটা very amazing fact. The point to be noted that এই কথা লক্ষ্য ৰাখিবা যে built entirely with human resources at that time. কিন্তু আৰু সেই বস্তুটো গুটেই মানুহে হাতেৰে বনাইছিল এটা মানে হিউম্যান ৰিসোর্স তাত বেলেগ কোনো বস্তু নহয় কোনো মেচিন টিচিন একো নাছিলে খালি মানুহৰ নিজৰ দিমাগত নিজৰ হাত দি পনে বনোৱা হেতু সেই সময় when modern day technology was not there যেতিয়া মানে আমাৰ আধুনিক যিবোৰ টেকনলজি কোনো ধৰণৰ বস্তু নাছিলে কাটিবলে বস্তু প্লেন কৰিবলে বস্তু মিলাবলে বস্তু জুখিবলে লগা আমুক তামুক ইঠাল পা ইঠালে নিবলগিয়াৰ কাৰণে কিমান
গাড়ী চাৰি মানে এইবোৰ একো নাছিলে তাৰমানে সেই তেনেকুৱা সময়ত বনোৱা হু বিল্ট ইট কোনে বনাইছিলে এইটো সুধিলে তেতিয়া কৈছে আহোম কিং ৰুদ্ৰসিংহা ইন 1703 মনত ৰাখিবা যে নামদাং হিলৰ ব্ৰিজটো যিটো বনাইছিলে সেইটো ৰুদ্ৰসিংহই 1703 চনত বনাইছিলে তৃষা অলৱেজ admired the way both her father and mother remember facts and date মানে এই কথাবোৰ মানে তৃষাই সদায় ভাল পায় মাকে দেউতাকে যে কথাবোৰ ফেক্টবোৰ কৈ দিয়ে তাৰ লগত ডেট তাৰিখ গোটেইখিনি কথা জনাই দিয়ে তৃষাই সেইবোৰ কাৰণে খুব ভাল পায় তাৰমানে কথাবোৰ জানি কাৰণ আমি বস্তু এটা চালে কি হ'ব এজন মানুহে যদি আমাক সেইটো ইনফৰমেশ্যন দিয়ে এইটো এনেকুৱা তেতিয়া আমাৰ বস্তুটোৰ প্ৰতি ভাল লাগে আকৰ্ষণীয় হয় আমি এনেই কিবা এটা দেখিলোঁ বৰ ভাল নালাগে কিন্তু কোনোবাই যে কৈ যায় এইটো এনেকুৱা আমুক ৰজাৰ দিনত এনেকুৱা ইমান সময়ত এনেকৈ বনাইছিলে এনেকৈ সেইবোৰ কথা কৈ দিলে আমাৰ শুনিবলৈ ভাল লাগে আৰু লগতে আমাৰ মনতো থাকে আৰু দেখিও তেতিয়া আমাৰ ভাল লগা হয় ইট হেল্প হাৰ আণ্ডাৰষ্টেণ্ড দ্য ইম্পৰ্টেঞ্চ অফ দ্য ব্ৰিজ এই বস্তুবোৰে কি হয় সেই ব্ৰিজটোৰ বিষয়ে যেতিয়া কথাটো কৈ দিলে তাৰে ব্ৰিজটোৰ যিটো গুৰুত্ব আছে সেই গুৰুত্বটো বুজি পালে নহ'লে এনেই যদি শিলৰ দলং এটা দেখে সিমান গুৰুত্ব নহয় কিন্তু শিলৰ দলংটো দেখাই পিনে গোটেই ডেট তাৰিখ গোটেই ইতিহাসটো কৈ দিলে তেতিয়া কি হয় কথাবোৰ ভালকৈ বুজি পোৱাত সহায় হয় তাৰপিছত আহিলে টেম্পলছ মনুমেণ্টছ set against the time they were built মানে এটা কথা ইয়াত কৈছে যে the importance of bridges temples monuments against the time they were built মানে গোটেই বস্তুবোৰ যিবোৰ অকল ইয়াত শিলৰ সাঁকো নহয় গোটেইখিনি কথাই কৈছে যিবোৰ মনুমেণ্ট তোমালোকে দেখিবা বা দেখা হয় যিখিনি কীৰ্তিস্তম্ভ দেখা হয় সেইখিনি টাইমবোৰ যদি কৈ দিয়া মন্দিৰটো দেখুওৱা হয় এইটো মন্দিৰ কিমান পুৰণি এনেকুৱা ধৰণৰ গোটেইখিনি কথাবোৰ যদি জনাই দিয়া হয় তেতিয়া আমাৰ বুজিবলৈ বা সেইখিনি কথা মনত ৰাখিবলৈ বা তাৰ এতিয়া গুৰুত্বটো পোৱা যায় আমাৰ মনত তেতিয়া আমাৰ মনত তাৰ এটা সাঁচ বহি যায় গতিকে সেইবোৰে আমাক বস্তু এটা শিকিবলৈ হেল্প কৰে সো আজিলৈ আমি ইয়াতে সামৰিছোঁ ইয়াৰ পিছত আমি বেলেগখিনি কথা আৰু পিছত আৰু যিখিনি কথা আছে শিৱসাগৰৰ যিখিনি এট্ৰেকশ্যন আছে সেইখিনি আমি এই পাঠটোৰ যোগেদি আলোচনা কৰিম চাই থকাৰ বাবে ধন্যবাদ